হিমন্ত হত্যাৰ ব্লুপ্ৰিণ্ট গগৈ ৰিপুণ ৰকিত দুলুলৈ মেছেজ 5 কোটি দিয়ক হিমন্তক উৰুৱাই দিম কিহৰ বাবে হিমন্ত হত্যাৰ ষড়যন্ত্ৰ প্ৰথমে গগৈ তাৰ পিছত ক্ৰমে ৰকিবুল ৰিপুণ বৰা আৰু দুলু আহমেদলৈ মোবাইলেৰে চাঞ্চল্যকৰ মেছেজ 5 কোটি দিয়ক হিমন্তক উৰুৱাই দিম এই দুই প্ৰবঞ্চক ফকৰুদ্দিন আলী আৰু পৱন আলীৰ মেছেজ 4 কংগ্ৰেছ নেতালৈ প্ৰত্যাশিতভাৱে এই প্ৰস্তাৱে হতবাক কৰি তুলিছিল গগৈ ৰিপুণহঁতক তাৰ পিছতে ডিজিপিৰে যোগাযোগ ৰকিবুলৰ এই অভিযোগৰ ভিত্তিতে আৰক্ষীৰ জালত পৰিল দুই চুপাৰী কিলাৰ কিন্তু কিয় বসা 4 কংগ্ৰেছ নেতালৈ প্ৰস্তাৱ প্ৰবঞ্চকৰ কি কয় 4 কংগ্ৰেছ নেতাই তাৰ নামে যেতিয়া ফকৰুদ্দিন হিটো এটা ফকৰ মানে এইটো এটা ফ্ৰড এটা কি কয় ব্লেকমেইলাৰ হ'ব পাৰে না এইটো ফ্ৰড হ'ব পাৰে মোলেও এইটো SMS দিছিল কিন্তু মই SMSটো চোৱা নাছিলোঁ ইয়াৰ ওপৰত এটা উচ্চ পৰ্যায়ৰ উচিত তদন্ত হ'ব লাগে আৰু তদন্তত এই গোটেই কথাখিনি ষড়যন্ত্ৰকাৰী কোন কিয় কৰিছিল কি এই গোটেই কথাখিনি ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে পোৱাৰ লগে লগে মই ডিজিপিক জনালোঁ তেখেতক যিটো কণ্টেণ্ট যিদৰে মেছেজটো দিছিল সেইটো দি দিলোঁ আৰু যিটো নাম্বাৰৰ পৰা আহিছিল সেই নাম্বাৰটো মই দিলোঁ আৰু তেখেতক মই কৈ দিছোঁ যে এইখন আপুনি GD বুলি জেনেৰেল ডায়েৰী ৰেজিষ্টাৰ কৰিবৰ কাৰণে আপোনাক এণ্ট্ৰি কৰিবৰ কাৰণে মই অনুৰোধ কৰিলোঁ আৰু এইটো যাতে আপোনাৰ কঠোৰ ব্যৱস্থা লয় তাৰ কাৰণে মই আৰ্জি জনালোঁ তেখেতে গণ্ডগোল সিহঁতৰ দলৰ ভিতৰত চলি আছে এই দলৰ ভিতৰত চলি থকা গণ্ডগোলবোৰ তেখেতে ডাইভাৰ্ট কৰিবৰ কাৰণে এইখন এখন নতুন নাটক ৰচনা কৰিছে এইটো কোনো ষড়যন্ত্ৰ নহয় এই ইস্যু ডাইভাৰ্ট কৰিব কাৰণ তেওঁ ইস্যু ডাইভাৰ্ট কৰাত পাকৈত প্ৰত্যাশিতভাৱে এই ঘটনাই জোকাৰণি তুলিলে ৰাজ্যৰ ৰাজনীতিত তাৰ পিছত মন্ত্ৰী হিমন্ত বিশ্বৰ প্ৰতিক্ৰিয়া মই ভাবোঁ এইটো পুলিচৰ অনুসন্ধানৰ বিষয়ে মোৰ তাতে কমেণ্ট কৰিবলগীয়া একো নাই গতিকে এইটো পুলিচে চাব কি আছে কি নাই লেট পুলিচ ইনভেষ্টিগেট যি ধৰণে পায় সেই ধৰণে একশ্যন হ'ব কিন্তু কোন এই দুই চুপাৰী কিলাৰ হিমন্ত নে ৰকিবুল ৰকি দুলু কাৰ ঘনিষ্ঠ এই দুই প্ৰবঞ্চক জালুকবাৰী সমষ্টিটো সকলোকে চিনি পাওঁ এওঁলোক এটা সময়ত যেতিয়া মই কংগ্ৰেছত আছিলোঁ তেওঁলোক কংগ্ৰেছত আছিলে এতিয়া যোৱা ইলেকশ্যনত তেওঁলোকে কংগ্ৰেছৰ হৈ কাম কৰিছিলে আৰু আপোনালোকে জানে যে ইলেকশ্যনৰ আগত যিবিলাক কংগ্ৰেছৰ মিটিং হৈছিলে এখেতসকলে অৰ্গেনাইজ কৰিছিলে মোৰ তাত ফোন আহিছিল সংগঠনৰ কথালৈ যে আমি কংগ্ৰেছ কৰোঁ হাজো এই আমাৰ জালুকবাৰী সমষ্টিটো পিছ পৰি আছে আপোনালোকে অকণমান সহায় কৰিব লাগে ফোনত খালি এইটো কথা কিন্তু যেতিয়া আৰু সেই ধৰণৰ কথা দলৰ কথা যেতিয়া আহে আমি নিশ্চয় সদায় ভাবোঁ যে কৰ্মীক গুৰুত্ব দিব লাগে কিন্তু পিছত যেতিয়া সেই মানুহজনৰ পৰা এটা মেছেজ আহিল যে 5 কোটি টকা দিলে হিমন্ত বিশ্ব শৰ্মাক উৰুৱাই দিম তেতিয়া মই গম পালোঁ এইটো পগলা হয় আৰু তাৰ পিছৰ পৰা সেই মানুহজনৰ লগত মই কোনো ধৰণৰ যোগাযোগো নাই কিন্তু কিহৰ বাবে হিমন্তক হত্যা কৰিব বিচাৰিছিল দুই প্ৰবঞ্চকে কংগ্ৰেছে ৰাজনৈতিক বাধা আঁতৰাবলৈ হিমন্তক হত্যা কৰিব বিচাৰিছিল নে হিমন্তই ৰচনা কৰিছিল বিশেষ কৌশল নে তৃতীয় পক্ষ জড়িত আছিল এই ঘটনাত সকলো পোহৰলৈ আহিব ফকৰুদ্দিন পৱনে আৰক্ষীৰ জেৰাত দিয়া স্বীকাৰোক্তিৰ পিছতহে ভিডিঅ' জাৰ্নেলিষ্ট ৰাণাৰ সহযোগত ৰমেন কলিতা প্ৰাগ নিউজ গুৱাহাটী